हाई फ्रेंड्स वेलकम टू ब्राइट एडुकेशन यूट्यूब चैनल छात्रসকলে আজি মই আপোনালোকৰ হেতু 12.1 হেতু মই সলভ কৰিম আপোনালোকে চাই লব কেনেকা সলভ কৰিব লাগিব কাৰণ এক্সামত বহুত কেটা কোশ্চেন 12.2 ৰ পৰা বহুত বেছি ভাগ মই কোশ্চেন চালু প্ৰিভিয়াস ইয়াৰ কোশ্চেন বিলাক 12.2 ৰ পৰা বহুত কেটা দিছে 12.1 ৰ এতিয়া দিব কাৰণ হেতু সিলেবাস টু চাই লওক মোস্টলি ইম্পৰ্টেন্ট ক্লাস এটু 9 ৰ সৰি এটু 9 ৰ হেতু হল 10 to Silok, 12 chapter area related to circle up to unit 12.3 up to exercise 12.2 মানে আমাক 12.3 লৈকে লাগিব 12.4 to নালাগে ইয়াত কৈ দিছে আপোনালোকে জানে কোভিড 19 ৰ কাৰণে 40% সিলেবাস ৰিডিউস কৰা হল ৰিডিউস মানে এটো বাদ দিব 40% সিলেবাস পঢ়িব নালাগে সকলে সাবজেক্টে এতিয়া মই মেথছৰ সাবজেক্টৰ এটো সিলেবাস টু এটো দেখাই দি আছো এটো চাই লব এটো হল 13.32 লাগিব 13.12 আৰু প্লাস হিয়তৰ ভিতৰ যে যিবিলাক এক্সাম্পল বিলাক আছে এটো লাগিব ঠিক আছে এতিয়া মই আৰম্ভণি কৰো কেনেকা বনাম এটো মোস্টলি ইম্পৰ্টেন্ট এটো চাই লব এটো প্ৰশ্নটো বহুত ভালদলি পঢ়িবা কাৰণ প্ৰশ্নটো যদি বুজিব নোৱাৰে কেতিয়াও মেথছটো সলভ নহব এটো মোস্টলি ইম্পৰ্টেন্ট এটো চাব দুটা বৃত্তৰ ব্যাসাৰ্ধ যাত্ৰাক্ৰমে 19 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধিৰ বৃত্ত দুটাৰ পৰিধিৰ সমষ্টি সমান মোস্টলি ইম্পৰ্টেন্ট কাৰণ একৰ্ডিং টু কোশ্চেন মোক এনসাৰটো কৰিব লাগিব এটো চাব মানে দুটা বৃত্ত দি আছে এটা বৃত্তৰ এটো চাই লওক এটো হল এটা বৃত্তৰ ব্যাসাৰ্ধ কাক বুলি ক'ব পাৰো কেন্দ্ৰৰ পৰা আধালৈকে যদি যাও এটো হল ব্যাসাৰ্ধ আৰু ব্যাস কাক বুলি ক'ব পাৰো মই যদি কেন্দ্ৰৰ পৰা দুফালে এফালৰ পৰা দুফালে যদি মই মিলাই দিও এটো হল ব্যাস আৰু যদি নে মিলাও এটাহে কেন্দ্ৰৰ পৰা যদি ওয়ান সাইড লৈ যাও মানে এইফালে যাও এটো হ'ব ব্যাসাৰ্ধ গম পাইছে এটো হল ব্যাসাৰ্ধ তাক মই r বুলি ডিনোট কৰো r ডিনোট কৰিলে তাত ইয়াত দুটা দি আছে সেই কাৰণে মই দুটা বৃত্ত বনালো এটা বৃত্তত r1 দিলু কাৰণ নেমটো একে দিব নোৱাৰো সেই কাৰণে ইয়াত r1 দিলু r1 19 সেন্টিমিটাৰ হ'ব আৰু আকৌ এটো চাই লব r2 এনে মই এটো দেখাবৰ কাৰণে মই এনে দি দিছো কিন্তু কেন্দ্ৰৰ পৰা আপোনালোকে এইফালে যাব এটো হ'ব ৰেডিয়াস এটো হ'ব r2 9 সেন্টিমিটাৰ দি আছে এটো দি আছে এক্সামত কেনেকা কৰিবা সমাধান লিখি এনে এটা দুটা বনাই লবা বনাইখিনি তাৰ পিছত আপোনালোকে লিখিবা প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ মানে এটো একৰ্ডিং টু কোশ্চেন লিখিব লাগে প্ৰশ্নৰ মতে কাৰণ প্ৰশ্ন যেনেকা কলে এনেকা লিখিম মই প্ৰশ্নত কলে যে প্ৰথম বৃত্তৰ ব্যাসাৰ্ধটো r1 কিমান সেন্টিমিটাৰ আছে 19 সেন্টিমিটাৰ টু 9 সেন্টিমিটাৰ এটি লিখি লবা তাৰ পিছত হল দ্বিতীয় বৃত্তৰ ব্যাসাৰ্ধটো r2 কিমান সেন্টিমিটাৰ দি আছে 9 সেন্টিমিটাৰ মই এটো লিখি ললো এতিয়া কি কলে যে এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা এটা মোক আৰু এটা মানে 3 নম্বৰ বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগে হেতু কেনেকা পৰিধিৰ বৃত্তৰ দুটাৰ পৰিধিৰ সমষ্টি সমান পৰিধিৰ দুটাৰ সমষ্টিৰ সমান হেতু মোস্টলি হেতু জানিব লাগিব কেনেকা হ'ব কাৰণ মই এই কাৰণে মই ইয়াত লিখি ললো কি ধৰা মোৰ তো ইয়াত দিয়া নাই তৃতীয় বৃত্তৰ ব্যাসাৰ্ধটো দিয়া নাই এই কাৰণে মই ধৰি লিলো মানিব লাগিব ধৰা হল তৃতীয় বৃত্তৰ ব্যাসাৰ্ধটো ডাঙৰ r সেন্টিমিটাৰ মই এটো ললো এতিয়া প্ৰশ্নৰ মতে একৰ্ডিং টু কোশ্চেন প্ৰশ্নৰ মতে প্ৰথম বৃত্তৰ পৰিধি তাৰ পিছত হল দ্বিতীয় বৃত্তৰ পৰিধি ইকুৱেল টু তৃতীয় বৃত্তৰ পৰিধি এটো মই ইকুৱেল মানে সমান কিয় দিলু সমান দিলু কাৰণ ইয়াত কলে যে প্ৰথম বৃত্তৰ যেটো ৰেডিয়াস r1 কিমান আছে 19 সেন্টিমিটাৰ দ্বিতীয়টো 9 সেন্টিমিটাৰ হেই দুটাৰ কি কলে পৰিধি হেই দুটাৰ পৰিধিৰ সমষ্টিটো হল আন এটা বৃত্তৰ পৰিধিৰ সমষ্টিৰ সমান হেতু কলে সেই কাৰণে মই এনেকাই লিখিলো প্ৰথম বৃত্তৰ পৰিধিটো আন দ্বিতীয় বৃত্তৰ পৰিধিটো সমষ্টি কৰি তাৰ পিছত সমান হ'ব তৃতীয় বৃত্তৰ পৰিধি হেতু মোক নিৰ্ণয় কৰিব লাগে তৃতীয় বৃত্তৰ পৰিধিটো এতিয়া মোক কিন্তু ইয়াত ভালকে চাই লবা এটো মেন পইণ্টটো কি এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা মানে মোৰ পইণ্টটো হল মোক আন এটা বৃত্তৰ ব্যাসাৰ্ধ হে উলিয়াব লাগে ব্যাসাৰ্ধ কিন্তু পৰিধিটো দুটা সমষ্টিৰ আৰু তিনিটাৰ হেতু সমান হ'ব দুটা সমষ্টিৰ পৰিধিটো আন এটা তৃতীয় সমষ্টিৰ পৰিধিটো সমষ্টি নহব তৃতীয় বৃত্তৰ পৰিধিৰ সমান হ'ব হেতু ভালকে জানিবা আপোনালোকে আৰু হেতু বুজিব লাগিব কাৰণ প্ৰশ্নটো নে বুজিলে নহব সেই কাৰণে পৰিধিৰ ফৰ্মুলাটো কি মই জানো পৰিধিৰ ফৰ্মুলাটো হল 2 পাই r কিন্তু ইয়াত মই
R1 লিখিলো কাৰণ দুটাহে R দি আছে সেই কাৰণে মই কেনেকৈ ইন্ডিকেট কৰিম 2 পাই R1 প্লাস 2 পাই R2 ইকুৱেল টু 2 পাই ডাঙৰ R কাৰণ মই ইয়াত ধৰিলো না যে তৃতীয় বৃত্তৰ ব্যাসাৰ্ধ কি হ'ব ডাঙৰ R সেই কাৰণে মই ডাঙৰ R টো লিখি ললো এতিয়া ইয়াত মই চাই আছো 2 পাই আৰু 2 পাই এটু কমন হেতু ইয়াতো 2 পাই আছে এটো 2 পাই আছে তেনেহলে মই 2 পাইটো কমন লব পাৰো 2 পাইটো যদি মই কমন লইলো তেনেহলে এটু 2 পাই ইয়াত কমন আহি গল ইয়াত খালি ৰৈ গল R1 প্লাস ইয়াত 2 পাইটো কমন লৈ ললো তেনেহলে ইয়াত ৰৈ গল R2 ইকুৱেল টু 2 পাই R এতিয়া এই 2 পাইৰ পৰা হেতু ডাঙৰ হ'ব সৰি এটু ডাঙৰহে লিখিব লাগে ডাঙৰ লিখিব লাগিব এটু ডাঙৰ R2 লিখিব লাগিব তাৰ পিছত ইয়াত চাই লওক ইয়াত 2 পাই ইয়াত 2 পাই এই দুটা কেনসেল হৈ যাব 2 পাই কেনসেল হৈ গল কাৰণ মই যদি এফালৰ পৰা ইকুৱেল থাকিলে আনফাললৈ যাও তেনেহলে ডিভাইড হয় হেতু আপোনালোকে জানে আৰু এটা এক্সাম্পল দি আছো এনেকা যদি 2x ইকুৱেল টু 4 মই জানো যে x ইকুৱেল টু ইয়াত পুৰণি আছে পুৰণ ইয়াত যদি ইনটু যদি মই হেইফাল যাও তেনেহলে ডিভাইড হৈ যাব হেতু এনেকা কটাকটি হয় সেই কাৰণে মই তেনেকা কৰিলো ডাইৰেক্ট অলপ মানে টাইমটো বচাবৰ কাৰণে মই হনকালে ডাইৰেক্ট কাটি দিলো হেইফালৰ ফলে হেইফালে এতিয়া R1 কিমান R1 টো হল 19 R2 টো কিমান হল 9 ইকুৱেল টু এতিয়া ইয়াত ৰৈ গল ডাঙৰ R ইয়াত ৰৈ গল ডাঙৰ R এই দুটা যোগ কৰি দিলো 19 আৰু 9 ইয়াত হ'ব 28 ডাঙৰ R মানে এই তৃতীয় বৃত্তৰ ব্যাসাৰ্ধ ডাঙৰ R টো কিমান ওলাব 28 সেন্টিমিটাৰ এতিয়া ডাইৰেক্ট লিখি দিলো 28 সেন্টিমিটাৰ হেতু এনসার হেতুৱে উত্তৰ ফ্ৰেন্ডস এটু আপোনালোকে চাই লওক এটু মই বনাম এতিয়া এটু বনালো এটু এক নম্বৰটো বনালো এতিয়া 2 নম্বৰ বনাম 2 নম্বৰটো ভিডিওটোৰ লিংকটো মই ডেসক্ৰিপচনৰ তলত দি দিম হেতু চাই লব আপুনি কাৰণ টাইমটো বহুত হৈ গল 10 মিনিটস এবভ লাগি মানে বহুত বেছি হৈ যাব আধা ঘন্টা মান ওপৰত লাগিব এটু বনালে সেই কাৰণে এটু নেক্সটত ভিডিওত মই দি আছো ডেসক্ৰিপচনৰ তলত মই লিংকটো দি দিম হেতু চাই লব আৰু কোনোবাই যদি নতুন ষ্টুডেন্ট মোৰ চেনেলত ভিজিট কৰিছে তাক মই ৰিকুৱেষ্ট কৰিছো চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু বেল আইকনটো ক্লিক কৰি দিব কাৰণ যিমান মই ইম্পৰ্টেন্ট ভিডিও দি থাকো এটু হনকালে নটিফিকেশনটো আপোনালোকে পাই যাব আৰু কিবা অসুবিধা হলে কমেন্ট কৰিব সো বাই বাই টেক কেয়াৰ